দীক্ষা দাস নমস্কাৰ কেনেকৈ তুমি কৈছিলা একচুৱেলি মোৰ ইনস্পিৰেশ্যন হয় সৰুৰে পৰা তাইৰ এটাই এইম আছিলে চিভিল সাৰ্ভিসৰ সো মই তাইৰ পৰাই বেছিকৈ ইনস্পায়াৰ হ'লোঁ এণ্ড প্ৰথমত বহুত ডিফিকাল্ট লাগিছিলে জাৰ্নিটোৰ কথা ভাবি বাট তাইৰ লগত যেতিয়া বস্তুবোৰ ডিছকাছ কৰিলোঁ যে কেনেকৈ ষ্টাৰ্ট কৰিম কেনেকৈ প্ৰিপেয়াৰ কৰিম তো লাহে লাহে সব ইজি লগা হ'ল এণ্ড প্ৰিলিমছৰ পৰা ষ্টাৰ্ট কৰি ইণ্টাৰভিউলৈকে আমি দুইগৰাকীয়ে একেলগে পঢ়িছোঁ ডিছকাছ কৰিছোঁ গোটেইখিনি চ' ৰিজাল্টটোত যেতিয়া আমি একেটা ছাৰ্ভিচতে দুজনীয়ে পাইছোঁ চ' বহুতেই ভাল লাগিছে কি পোষ্ট পাইছা তুমি আমি দুইগৰাকীয়ে আসাম একাউণ্ট ছাৰ্ভিচত পাইছোঁ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে ভাল লাগিছে বহুত সুখী আমি দুইজনী কাৰণ বহুত কষ্ট কৰিছোঁ APSC এক্সামটো বহুত টাফ এক্সাম হয় এটা কিন্তু ইম্পচিবল নহয় ক্ৰেক কৰা আৰু কষ্ট কৰিছিলোঁ তাৰ ফল পাইছোঁ দুইজনীয়ে একেখন ঘৰৰে চ' বহুত ভাল লাগিছে আচলতে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ তিনিটা ষ্টেজৰ প্ৰিপেৰেশ্যন অকণমান বেলেগ ধৰণৰ হয় প্ৰিলিমছৰো বেলেগ মেইনছৰো বেলেগ ইণ্টাৰভিউৰ কাৰণেও বেলেগ মানে কিন্তু যোনখিনি আমি মেইনছৰ কাৰণে মই ক'ম যে তাত অকণমান বেছি লাগিব কষ্টটো কৰিবলৈ আৰু লিখিব লাগে আমাৰ কেইখনমান পেপাৰ থাকে তো কষ্টটো অকণমান বেছি কৰিব লাগিব মেইনছত ইণ্টাৰভিউ তেনেকুৱা কষ্ট কৰিব লাগিব চ' ইণ্টাৰভিউ আৰু মেইনছ প্ৰিলিমছ তিনিওটাৰে মানে বেলেগ বেলেগ ষ্ট্ৰেটেজি ল'ব লাগিব আৰু এইটো এক্সাম ভয় খাবলগীয়া এক্সাম নহয় আৰু দি থাকক যোনে যোনে অহা বছৰ দিম বুলি ভাবিছে আৰু আৰু এটা কথা ক'ম যে যাৰ এইবছৰ নহ'ল তেওঁলোকক মই ক'ব খুজিছোঁ যে আপোনালোকে আকৌ ট্ৰাই কৰক পাব নিশ্চয় কষ্ট কৰিলে তাৰ ফল পাবই দীক্ষা দাস নমস্কাৰ কেনেকৈ তুমি কৈছিলা একচুৱেলি মোৰ ইনস্পিৰেশ্যন হয় সৰুৰে পৰা তাইৰ এটাই এইম আছিলে চিভিল সাৰ্ভিসৰ চ' মই তাইৰ পৰাই বেছিকৈ ইনস্পায়াৰ হ'লোঁ এণ্ড প্ৰথমত বহুত ডিফিকাল্ট লাগিছিলে জাৰ্নিটোৰ কথা ভাবি বাট তাইৰ লগত যেতিয়া বস্তুবোৰ ডিছকাছ কৰিলোঁ যে কেনেকৈ ষ্টাৰ্ট কৰিম কেনেকৈ প্ৰিপেয়াৰ কৰিম তো লাহে লাহে সব ইজি লগা হ'ল এণ্ড প্ৰিলিমছৰ পৰা ষ্টাৰ্ট কৰি ইণ্টাৰভিউলৈকে আমি দুইগৰাকীয়ে একেলগে পঢ়িছোঁ ডিছকাছ কৰিছোঁ গোটেইখিনি চ' ৰিজাল্টটোত যেতিয়া আমি একেটা ছাৰ্ভিচতে দুজনীয়ে পাইছোঁ চ' বহুতেই ভাল লাগিছে কি পোষ্ট পাইছা তুমি আমি দুইগৰাকীয়ে আসাম একাউণ্ট ছাৰ্ভিচত পাইছোঁ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে ভাল লাগিছে বহুত সুখী আমি দুইজনী কাৰণ বহুত কষ্ট কৰিছোঁ APSC এক্সামটো বহুত টাফ এক্সাম হয় এটা কিন্তু ইম্পচিবল নহয় ক্ৰেক কৰা আৰু কষ্ট কৰিছিলোঁ তাৰ ফল পাইছোঁ দুইজনীয়ে একেখন ঘৰৰে চ' বহুত ভাল লাগিছে আচলতে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ তিনিটা ষ্টেজৰ প্ৰিপেৰেশ্যন অকণমান বেলেগ ধৰণৰ হয় প্ৰিলিমছৰো বেলেগ মেইনছৰো বেলেগ ইণ্টাৰভিউৰ কাৰণেও বেলেগ মানে কিন্তু যোনখিনি আমি মেইনছৰ কাৰণে মই ক'ম যে তাত অকণমান বেছি লাগিব কষ্টটো কৰিবলৈ আৰু লিখিব লাগে আমাৰ কেইখনমান পেপাৰ থাকে তো কষ্টটো অকণমান বেছি কৰিব লাগিব মেইনছত ইণ্টাৰভিউ তেনেকুৱা কষ্ট কৰিব লাগিব চ' ইণ্টাৰভিউ আৰু মেইনছ প্ৰিলিমছ তিনিওটাৰে মানে বেলেগ বেলেগ ষ্ট্ৰেটেজি ল'ব লাগিব আৰু এইটো এক্সাম ভয় খাবলগীয়া এক্সাম নহয় আৰু দি থাকক যোনে যোনে অহা বছৰ দিম বুলি ভাবিছে আৰু আৰু এটা কথা ক'ম যে যাৰ এইবছৰ নহ'ল তেওঁলোকক মই ক'ব খুজিছোঁ যে আপোনালোকে আকৌ ট্ৰাই কৰক পাব নিশ্চয় কষ্ট কৰিলে তাৰ ফল পাবই